যাৰ পৰিচয়ে আমি অসমীয়া বুলি গৌৰৱবোধ কৰোঁ। তেখেতৰ মৃত্যুত স্বনামধন্য শিক্ষাবিদ লক্ষ্যধৰ চৌধুৰীৰ সুযোগ্য সন্তান অমৰজ্যোতি চৌধুৰী বালিপৰা শাখা সাহিত্য সভাই আজিৰ পৰা 3দিনীয়া কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। তাৰ প্ৰথম কাৰ্যসূচী হিচাপে আজি আমি হিয়াৰামঠু জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আজি আমি নিয়ৰ হৰা গধূলি নামেৰে এনেদৰে শ্ৰদ্ধাঞ্জলি গীত কথা মাতেৰে শ্ৰদ্ধাঞ্জলি নিবেদন কৰিব বিচাৰিছোঁ। ইয়াৰ লগে লগে আমি বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত একাদশ আৰু দ্বাদশ শ্ৰেণীত মানুহে মানুহৰ বাবে গীতৰ আধাৰত আমি ৰচনা প্ৰতিযোগিতা আয়োজন কৰিছোঁ। ইয়াৰ পিছত আমি 5 নৱেম্বৰত বালিপৰা শাখা সাহিত্য সভাৰ তত্ত্বাৱধানত থকা সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত আমি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিম। এনেদৰে 3দিনীয়া কাৰ্যসূচীৰে আমি সুধাকণ্ঠক স্মৰণ কৰিম। তাৰ প্ৰথম কাৰ্যসূচী আজিৰ এই গীত কথা মাতেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু এই অনুষ্ঠানৰ লগত আমাক অসম আবৃত্তি সংস্কৃতি পৰিষদৰ বালিপৰা আঞ্চলিকে সহযোগিতা পাৰ হওঁতে আমাক এটা খবৰে বান কৰিলে। সমগ্ৰ অসম অস্থিৰ হ'ল। আজিও আমি আমাৰ মন প্ৰাণ মগজু চিন্তা চেতনা ক'তো আমি থিৰেৰে থাকিব পৰা নাই। এক অস্থিৰ অৱস্থাৰ মাজেৰে আমি প্ৰতিটো মুহূৰ্ত আমি পাৰ কৰিবলগীয়া হৈছে। অসম পৰিয়ালৰ বাবে চাগে সৰ্বকালৰ সৰ্ববৃহৎ আঘাত পালোঁ আৰু আটাইতকৈ সহিব নোৱাৰা ধৰণে আমি আক্ৰান্ত হ'লোঁ। এতিয়া আচলতে এনে কিছু বিক্ষিপ্ত চিন্তাই আমাক ভাৰাক্ৰান্ত কৰি ৰাখিছে। যে কেনেধৰণৰ অনুষ্ঠান হ'ল কি হ'ল তেনেকুৱা কথা এটা চলি আছিলে। তাৰ মাজতে নিৰঞ্জন দাই কথা এটা কৈছিলে যে জুবিন গাৰ্গৰ কোনো এটা অনুষ্ঠানত কোনো এটা আধুনিক গীত হিচাপে প্ৰতিষ্ঠা কৰি গৈছে যিজন ভূপেন হাজৰিকাই। তাৰ পেৰেৰেলি সমান্তৰালভাৱে জুবিন গাৰ্গে কি কৰিছে, পাশ্চাত্য সংগীতকে ধৰি পেলাই কৈছে মই পাশ্চাত্যৰ ষ্টাইলতে গাম, অসমীয়া শব্দ লগাই। দুটা ডিফাৰেঞ্চ দেখিছে। অসমীয়া সুৰেও যে পাশ্চাত্য সংগীতৰ আগতে তেখেতে কৰা সৃষ্টিবিলাকৰ কথা আমিতো আৰু কৈ শেষ কৰিব নোৱাৰিম। আমাৰ যথেষ্ট ক্ষতি হৈছে বুলি মই ভাবোঁ। জুবিন গাৰ্গক হেৰুৱাই আমাৰ যথেষ্ট ক্ষতি হ'ল আৰু অকালতে আমি হেৰুৱালোঁ জুবিনক। ই আমাক যথেষ্ট এই সময়ত আমাৰ বাবে দি থৈ গ'ল। এই সৃষ্টিৰাজিক আমি সঠিক দিশৰে কেনেকৈ এতিয়া আগবঢ়াই লৈ যাব পাৰোঁ, আমি কেনেকৈ আমাৰ নতুন প্ৰজন্মক ইয়াৰ লগত আমি জড়িত কৰি কমনিশাত মূৰৰ ওপৰত ডাৱৰখিনি আছিল নে নাই সেয়াও নিলিখিলোঁ। অসমবাসীৰ ধমনীয়ে ধমনীয়ে তপ তেজ প্ৰবাহিত হৈ আছিল নে নাই গম নাপালোঁ। লুইতৰ পানীখিনি ধি চিৰিকটিয়ে উভতনি বাট লোৱাৰ আগে এটা খবৰে সমগ্ৰ অসম মুলুক বাকৰুদ্ধ গতিৰুদ্ধ। জুবিনৰ মৃত্যু হৈছে, অসমৰ গণকণ্ঠৰ মৃত্যু হৈছে। বলিয়াৰ দৰে ইজনে সিজনক বিচাৰিছে, এজন আনজনৰ ওচৰলৈ দৌৰিছে। কিয় কৰ্তব্য বিমূৰ হৈ মোক জনতাই উৱা দি নাপায় কি কৰিব, কি
নকৰিব তাৰ দিহা বিচাৰিছে